বিলুপ্তপ্ৰায় হাইঠা চৰাইৰ সংৰক্ষণৰ বাবে চৰ্চালৈ আহিছে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ হাঁহপুৰৰ অতি পুৰণি কালগুৰু বাবাৰ আশ্ৰম। আজিৰে পৰা ৫০০ বছৰ পূৰ্বে আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতেই প্ৰতিষ্ঠা লাভ কৰা কালগুৰু বাবাৰ আশ্ৰম ১৯৮৮ চনৰে পৰা হাইঠা চৰাইৰ বসতিস্থল হিচাপে চিহ্নিত হৈ আহিছে। সেই সময়তে অঞ্চলটোৰ দুই মেধাৱী যুৱক চম্পক শৰ্মা আৰু নৱজিৎ ভাগৱতীয়ে হাইঠা চৰাই সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। সেই সময়ত হাইঠা চৰাই চিকাৰ বৃদ্ধি পোৱাত অঞ্চলটোত এই চৰাইবিধৰ সংখ্যা যথেষ্ট কমি আহিছিল। হাইঠা চৰাই চিকাৰ বন্ধ কৰিবলৈ তেওঁলোকে ৰাইজক সজাগ কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। বৰ্তমান জাকে জাকে হাইঠা চৰাই এই স্থানতেই বসতি লৈ আছে। সময়ৰ লগে লগে এতিয়া বুঢ়াদিয়া নৈৰ পাৰত অৱস্থিত কালগুৰু বাবাৰ আশ্ৰম হৈ পৰিছে হাইঠা চৰাইৰ এক সুৰক্ষিত বসতিস্থল। থানখনৰ কেইবাজোপা প্ৰকাণ্ড গছত বাস কৰিছে ৩০০০ৰো অধিক বিলুপ্তপ্ৰায় হাইঠা চৰাই। ৰাতিপুৱা আৰু সন্ধিয়া হাইঠাৰে ভৰি থাকে কলাগুৰু বাবাৰ থান। অতি প্ৰাচীন এই থানখনলৈ অহা প্ৰতিজন ভক্ত দৰ্শনাৰ্থীয়ে হাইঠা চৰাইবিধৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰে। আমাৰ কালগুৰু আশ্ৰমখন প্ৰতিষ্ঠা হৈছিল আজিৰ পৰা ৫০০ বছৰ আগতে। জয়ধ্বজ সিংহ মানে অসমৰ ৰজা আছিল। সেই সময়তে কোহিনুৰৰ পৰা ব্ৰাহ্মণ সজ্জন আনি ইয়াতে স্থাপন কৰিছিল কালগুৰু আশ্ৰমত। বনমালী ভট্ট বোলা এজন গুৰু হৈছিল আৰু বনমালী ভট্টৰ নামে পিছত কালগুৰু নামে আখ্যায়িত হয়। তেখেতে এই আশ্ৰম প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ বংশ গোষ্ঠীসকলে এই আশ্ৰমখন ৰক্ষা কৰি আছে। আৰু লগতে আমাৰ ব্ৰাহ্মণ সম্প্ৰদায়, কলিতা সম্প্ৰদায় আৰু মুছলমান সম্প্ৰদায়, এই তিনি সম্প্ৰদায়ৰ মানুহ সেই আশ্ৰমখন চোৱা চিতা কৰি আছে। আৰু এই আশ্ৰমখনৰ এটা বিশেষত্ব হ'ল কি, ইয়াত হাইঠা চৰাই জাকে জাকে আহে। অসমৰ বিলুপ্ত চৰাই এবিধ। এই হাইঠা চৰাই জাকে জাকে আহে আৰু এই আশ্ৰমবাসীসকলে এই হাইঠা চৰাই সংৰক্ষণৰ কাৰণে চেষ্টা কৰিছে। প্ৰথম আজিৰ পৰা ২০ বছৰমান আগত হাইঠাৰ সংখ্যা কমি গৈছিল, মাত্ৰ ৩০টামান আছিল হাইঠা চৰাই ইয়াতে। কিন্তু তেতিয়া মই কটন কলেজৰ ছাত্ৰ আছিলোঁ। এইটো ১৯৮৮ চনমান হ'ব, ১৯৮৮ চন হ'ব। মোৰ লগত নৱজ্যোতি ভাগৱতী, বৰ্তমান তেখেতে নিউজ ১৮ত কাম কৰে। নৱজ্যোতি ভাগৱতী তেখেতেও মোৰ লগত সহযোগী হিচাপে আছিল। আমি এটা আন্দোলন কৰিছিলোঁ হাইঠা ৰক্ষাৰ কাৰণে। আমি গাঁওবাসীক বুজাই দিছিলোঁ যাতে হাইঠা চৰাই মাৰিব নালাগে। এইটো ১৯৭২ চনৰ এটি আইন আছে, বিলুপ্ত পশু পক্ষী সংৰক্ষণ আইন। আমি গাঁওবুঢ়াক লগ ধৰিছিলোঁ। গাঁওবুঢ়াই কৈছিল যে আমিতো পাপা নাজানো এইবিলাক কথা। তেতিয়া কৈছিলোঁ যে আমি পুলিচত খবৰ দিম যদি কোনোবাই হাইঠা চৰাই মাৰে। ওচৰৰ যিবিলাক জনজাতীয় লোক আছিল তেওঁলোককো আমি বন্ধ কৰিলোঁ। এতিয়া সৌভাগ্যৰ বিষয়, ইয়াতে প্ৰায় আমাৰ ৩০০০ হাইঠা চৰাই হৈছে। আৰু ইয়াতে ঠাইৰ অভাৱ হোৱাৰ কাৰণে ওচৰৰ হাফুৰ নদলা এইবিলাকত মানে চৰাইবিলাক গৈছে। আৰু আমাৰ হাফুৰৰ দুৰ্গা মন্দিৰতো তাতো প্ৰায় ৫০০মান হাইঠা চৰাই পৰে। ৰাতিপুৱা ৫:৩০ পৰা ৮:৩০লৈকে হাইঠা চৰাইবিলাক দেখা যায়। আৰু সন্ধিয়া ৪টাৰ পৰা ৬টালৈকে হাইঠা চৰাইবিলাক জাকে জাকে আহি ইয়াত পৰে। হাইঠা চৰাইটো ইয়াতে দেৱবংশী বুলি কওঁ আমি, দেৱবংশী চৰাই বুলি কওঁ। মানে বৈষ্ণৱ চৰাই কেতিয়াও মাটিত নানামে, মাটিৰ পানী নাখায়, আকাশত থকা নিয়ৰৰ পানী খায় আৰু সম্পূৰ্ণ নিৰামিষ, 100% ভেজিটেৰিয়ানি। এই অকল গছৰ কুঁহি পাত আৰু সৰু সৰু ফল মূল খায়। আৰু সৰু সৰু ফল মূল খাই কাৰণে ইয়াৰ পানীৰ প্ৰয়োজন নহয়। ইংৰাজীত ইয়াক য়েলো ফুটেড পিজিয়ন বুলি কয়, অৰ্থাৎ পাৰ চৰাইৰ বংশ। কপৌ, হাইঠা আৰু আপোনাৰ পাৰ চৰাই এটা বংশৰে বস্তু। আৰু হাইঠা আমাৰ অসমৰ জনপ্ৰিয় বস্তু। আমাৰ ফকৰা যোজনাতো আছে, যদি সম্ভ্ৰান্ত মানুহ কাৰোবাৰ ঘৰত আহে তেনেহ'লে কয় আজিচোন হাইঠা মাটিত পৰিল। গতিকে মই সদৌতি ৰাইজক অনুৰোধ কৰোঁ যাতে এই বিলুপ্ত প্ৰাণী হাইঠা, মই বৈষ্ণৱ চৰাই নাম দিছোঁ ইয়াৰ, সকলোৱে যাতে সংৰক্ষণত আগভাগ লয় আৰু কোনো কাৰণতে যাতে খাদ্যৰ কাৰণে বা বেপাৰৰ কাৰণে হাইঠা নামাৰে, এইটো মোৰ অনুৰোধ। লগতে কালগুৰু আশ্ৰমলৈকে সদৌতি ৰাইজক, ভক্তপ্ৰাণ ৰাইজক আহ্বান জনালোঁ। মোৰ এইখিনি ক'বলগীয়া।
নলবাৰীৰ পৰা ৰাজেশ বৈশ্যৰ ৰিপৰ্ট লোকেল 18।